হেল্ল' বন্ধুসকল, আজি লৈ আহিছোঁ বহুত ভাল এটা আৰ্নিং এপ। এই আৰ্নিং এপত একাউণ্ট খোলাৰ লগে লগে ডাইৰেক্ট 100 টকা পাব বেংকত জৰিয়তে। বেংকত আহিব, প্ৰথমত যাব লাগিব এই ওপৰত লিংকত ক্লিক কৰি তাৰপিছত UPI ID ফোনপে'ৰ পৰা ল'ব লাগিব। তাৰপিছত বহুৱাই ছাবমিট কৰিব লাগিব। কৰাৰ পিছত এনেকুৱা প্লে ষ্ট'ৰৰ পৰা এপ আহিব, এপখন ডাউনলোড কৰিব লাগিব। এপটো ডাউনলোড কৰাৰ পিছত মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ওপেন কৰিব লাগিব, ডাউনলোড হোৱাৰ লগে লগে ওপেন কৰিব লাগিব। এনেকুৱা পেজ আহিব। এতিয়া তলত মোবাইল নম্বৰ ল'ব লাগিব, কোনটো দি একাউণ্ট খুলিব লাগে। মই প্ৰথমটো লৈছোঁ, মোৰ যে নম্বৰ দি খুলিম। তো বহুৱাই দিয়াৰ পিছত তলত ক্লিক কৰিব লাগিব। OTP অটোমেটিকেলি লৈ ল'ব। OTP লোৱাৰ পিছত কণ্টিনিউত ক্লিক কৰিব লাগিব, তলত ক্লিক কৰিব লাগিব এটা। তাৰপিছত KYC কমপ্লিট কৰিব লাগিব, তলত ক্লিক কৰিব লাগিব। মই ক্লিক কৰি দিছোঁ। এতিয়া ৰিষ্টাৰ্ট KYC ইয়াত ক্লিক কৰিম মই। এতিয়া এই ফৰ্মখন ফিল আপ কৰিব লাগিব। প্ৰথমটো মেৰিড না ছিংগেল সেইটো দিব লাগিব। মই প্ৰথমটো ছিংগল দিছোঁ, আর দ্বিতীয়টো মই কি দিম, আধাৰ দি দিম। অকুপেশ্যন এতিয়া দি দিম। কৰিব লাগিব। আকৌ কণ্টিনিউ ক্লিক কৰিব লাগিব। কণ্টিনিউ ক্লিক কৰিব লাগিব। কনফাৰ্মত ক্লিক কৰিব লাগিব। প্ৰচিড ইয়াত ক্লিক কৰিব লাগিব। ওপৰত এড্ৰেছটো লৈ লৈছে, একেবাৰে ইজি হয়। ষ্টেপ বাই ষ্টেপ কৰিব পাৰিব। এতিয়া চেলফি দিব লাগিব, আপলোড কৰিব লাগিব। মই আপলোড কৰি দিছোঁ। ওপৰত এতিয়া তলত কণ্টিনিউত ক্লিক কৰিব লাগিব। UPI ভেৰিফাই উইথ UPI ID তো দিয়েই আছে। এতিয়া নেভি এপ্লিকেশ্যনৰ পৰা মই 1 টকা পে'মেণ্ট কৰিব লাগিব। ফোনপে'ৰ পৰা দিব পাৰিব, যিকোনো এপৰ পৰা দিব পাৰিব, কিন্তু এইটো ফোনপে'ৰ পৰা মই নেভিৰ পৰা 1 টকা পে'মেণ্ট কৰি দিছোঁ। এতিয়া কণ্টিনিউ ক্লিক কৰিব লাগিব। এতিয়া ছিগনেচাৰ দিব লাগিব, লিখি ধুনীয়াকৈ ড্ৰ ইউৰ ছিগনেচাৰ। তাৰপিছত আপলোড কৰি দিব লাগিব। মই ছিগনেচাৰটো কৰিছোঁ, এতিয়া আপলোড কৰি দিছোঁ। এক্টিভেট অল ছেগমেণ্ট ইয়াত ক্লিক কৰিব লাগিব। তলত অ'কে আই আণ্ডাৰষ্টেণ্ড ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত স্কিপত ক্লিক কৰিব লাগিব। আকৌ স্কিপত ক্লিক কৰিব লাগিব। আপলোড লেটাৰ ক্লিক কৰিব লাগিব। এড লেটাৰ ইয়াত ক্লিক কৰিব লাগিব। এইবিলাক পিছত দিলেই হ'ব। সাইন এপ্লিকেশ্যন ইয়াত ক্লিক কৰিব লাগিব। এতিয়া ডিমেট একাউণ্ট খোলোতে বহুত ইজি হয়। সাইন নাও ইয়াত ক্লিক কৰিব লাগিব, তলত ৰাইট সাইডত। এতিয়া আধাৰ নম্বৰ বহুৱাই OTP ভেৰিফাই কৰিব লাগিব। এতিয়া আধাৰ নম্বৰটো বহুৱাই দিছোঁ। চেণ্ড OTPত ক্লিক কৰিব লাগিব। এতিয়া ভেৰিফাই উইথ সাইন
ভেৰিফাই এণ্ড চাইন ক্লিক কৰিব লাগিব। ডকুমেণ্ট চেণ্ড ছাকচেছফুলি, মোৰ ডকুমেণ্ট ছাকচেছফুলি চেণ্ড হৈছে। 2 পৰা 3 দিনৰ ভিতৰত আপোনাৰ ডিমেট একাউণ্ট এক্টিভেট হৈ যাব। 100 টকা গেৰাণ্টি পাব। ইউপিআইৰ জৰিয়তে অটোমেটিকেলি আহিব। তো পাৰিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব। ধন্যবাদ।